আজিৰ আবেলিৰ গুৰুত্বপূৰ্ণ খবৰ অসমত দেশ কঁপোৱা ভয়ংকৰ এটা কাণ্ড গুলীত ধাৰাকীয় হৈ তিনিজনৰ মৃত্যু দুই সতীৰ্থক গুলী কৰি মৃত্যু চিআৰপিএফৰ জোৱানৰ প্ৰথমে দুই সতীৰ্থক হত্যা তাৰ পিছত গুলী আত্মহত্যা কৰে নিজেই নগাঁৱৰ কাটিমাৰী চিআৰপিএফ কেম্পত এই ভয়ংকৰ ঘটনা বৰ্তমানেও জানিব পৰা হোৱা নাই প্ৰকৃত ৰহস্য কি অসমত দেশ কঁপোৱা এক ভয়ংকৰ কাণ্ড এই মুহূৰ্তৰ আৰু এটা ডাঙৰ খবৰ অৰুণোদয়ৰ ধন পোৱা নাই নেকি কি কৰিব শহুৱেকৰ লগতে বোৱাৰীকেও লাভ কৰিব অৰুণোদয় ধন বেংক একাউণ্টৰ লগতে সংলগ্ন কৰিব লাগিব আধাৰ নম্বৰ অৰুণোদয় সম্পৰ্কীয় সমস্যাৰ বাবে নিয়োগ কৰা হ'ব অৰুণোদয় সাৰথী প্ৰতিটো সমষ্টিত নিযুক্তি দিয়া হ'ব একগৰাকী অৰুণোদয় সাৰথীক কোনো মাহত অৰুণোদয়ৰ ধন নাপালে যোগাযোগ কৰিব পাৰিব অৰুণোদয়ৰ সাৰথীক অৰুণোদয় সাৰথীৰ নাম মোবাইল নম্বৰ সকলো ৰাজহুৱা কৰি দিয়া হ'ব তেওঁলোকে বেংকক ফোন কৰি সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰিব পৰৱৰ্তী পৰ্যায়ত অধিক ডাঙৰ কৰা হ'ব এই আঁচনি এখন ঘৰত বোৱাৰীকৰ লগতে শহুৱেককো অৰুণোদয়ৰ ধন দিয়াৰ চিন্তা চৰ্চা অৰুণোদয়ৰ ধন পোৱা নাই নেকি তেনেহ'লে কি কৰিব এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ পবিত্ৰ শাওণ মাহতেই দুটাকৈ মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী আগষ্ট মাহতেই হ'ব বিৰল সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ 12 আগষ্টত বিশ্বত হ'ব পূৰ্ণ সূৰ্যগ্ৰহণ গ্ৰীণলেণ্ড আইচলেণ্ড উত্তৰ স্পেইন পৰ্তুগালৰ উত্তৰ পূব অংশত উত্তৰ ৰাছিয়াৰ কিছু অংশ উত্তৰ আটলাণ্টিক মহাসাগৰৰ ওপৰত দৃশ্যমান হ'ব এই গ্ৰহণ আনহাতে 28 আগষ্টত হ'ব আংশিক চন্দ্ৰগ্ৰহণ ইউৰোপ কানাডা আমেৰিকাৰ উত্তৰ পশ্চিম আফ্ৰিকা ভাৰতৰ উত্তৰ দিশৰ কিছু অংশত দৃশ্যমান হ'ব পাৰে এই গ্ৰহণ এই সময়ছোৱাত ইক্লাইপছ ছিজন বুলিও জনা যায় গ্ৰীণলেণ্ড আইলেণ্ড আৰু উত্তৰ স্পেইন পৰ্তুগালৰ উত্তৰ পূব অংশত হ'ব এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ মৰেল পুলিচিঙৰ বলি বিশিষ্ট কবি নীলম কুমাৰ একাংশ মুছলমান যুৱকে আধা বাটতে আক্ৰমণৰ চেষ্টা কৰে নীলিম কুমাৰক বাগবৰত কবিতাৰ পাঠৰ অনুষ্ঠানত অংশ লৈ উভতি অহাৰ সময়ত এই ভয়ংকৰ ঘটনা গাড়ী চালক বেয়াকৈ প্ৰহাৰ কৰিলে যুৱকৰ দলটোৱে বহু সময় ধৰি আবদ্ধ কৰি ৰাখিলে নীলিম কুমাৰসহ সহযোগী বৰপেটাৰ এছপি সমীৰণ বৈশ্যৰ তৎপৰতাত উদ্ধাৰ কৰা হয় নীলিম কুমাৰক ফেচবুকত শিহৰণকাৰীৰ বৰ্ণনা দিয়ে নীলিম কুমাৰে মৰেল পুলিচিঙৰ বলি বিশিষ্ট কবি নীলিম কুমাৰ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ বিহাৰক এজন ভাল দক্ষ মুখ্যমন্ত্ৰীৰ প্ৰয়োজন এজন অপৰাধীয়ে বিহাৰৰ জনতাৰ উন্নয়ন কৰিব নোৱাৰিব কেতিয়াও অপৰাধীৰ হাতত কেতিয়াও বিহাৰ সুৰক্ষিত নহয় জয়ী হৈ মোদী আৰু শাহলৈ আহ্বান নৱনিৰ্বাচিত বিধায়ক প্ৰান্ত কিশোৰৰ যিকোনো ভাল ব্যক্তিক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিয়া উচিত মুখ্যমন্ত্ৰীৰ দায়িত্ব তেওঁক দিয়ক যিয়ে বিহাৰৰ ৰাইজৰ কথা চিন্তা কৰে ৰাইজে আপোনালোকক 202 জন বিধায়ক দিছে কোনো অপৰাধী বেয়া চৰিত্ৰৰ ব্যক্তিক ৰাজ্যৰ চকীখন এৰি নিদিব বিহাৰত প্ৰয়োজন এজন ভাল মুখ্যমন্ত্ৰীৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে ভাল খবৰ শীঘ্ৰেই আপডেট কৰক এলপিজিৰ সংযোগৰ EKYC অন্যথাই নাপাব ৰন্ধন গেছৰ চিলিণ্ডাৰ EKYC কৰাৰ বাবে 16 আগষ্ট অন্তিম তাৰিখ প্ৰতিজন গ্ৰাহকে বাধ্যতামূলকভাৱে কৰিব লাগিব EKYC ঘৰতে বহি অনলাইনতে কৰিব পাৰিব এই EKYC